আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ য'ত আপোনালোকক মই জনাব বিচাৰিম আপোনালোকৰ যিবিলাক স্কলাৰশ্বিপ আপোনালোকে সাধাৰণতে যিবিলাক এপ্লাই কৰিব পাৰে সেই স্কলাৰশ্বিপবিলাকৰ লাষ্ট ডেট কেতিয়াকৈ আহিছে যিহেতু আপোনালোকৰ যিবিলাক স্কলাৰশ্বিপ আহিছিল বা যিবিলাক স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছিল সেই স্কলাৰশ্বিপবিলাকৰ লাষ্ট ডেটটো আপোনালোকৰ কাষ চাপি আহিছে গতিকে যিসকলে এপ্লাই সাধাৰণতে এতিয়ালৈকে কৰা নাই তেওঁলোকে এপ্লাই অতি সোনকালে কৰি ল'ব আৰু ইয়াত আপোনালোকক মই দেখুৱাই দিম আপোনালোকৰ লাষ্ট ডেটবিলাক কোনটো স্কলাৰশ্বিপৰ কেতিয়া লাষ্ট ডেট হৈ আছে সেইখিনি আপোনালোকে গম পাব গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিসকলে ভাবিছে স্কলাৰশ্বিপ এপ্লাই কৰোঁ বুলি তেওঁলোকে আচলতে অতি সোনকালে এপ্লাই কৰি ল'ব সো এনএছপি স্কলাৰশ্বিপৰ ক্ষেত্ৰত আপোনালোকে যেহেতু জানে যে বহুত কেইটা স্কলাৰশ্বিপ আপোনালোকক প্ৰদান কৰা হয় তাৰে ভিতৰত ইছানোদয় আছে ওবিসি আছে এসসি আছে এসটি আছে মাইনৰিটি আছে বিভিন্ন স্কলাৰশ্বিপ যেহেতু পায় আৰু তাৰে ভিতৰত এই স্কলাৰশ্বিপবিলাকৰ যিটো ডেট এপ্লাই কৰাৰ যিটো ডেট ইতিমধ্যে বহুত দিনেই হ'ল আপোনালোকৰ আৰম্ভ হোৱা আৰু ইয়াৰ যিটো লাষ্ট ডেট সাধাৰণতে খুব কাষ চাপি আহিছে এতিয়া কোনটো স্কলাৰশ্বিপৰ কেতিয়া আপোনালোকৰ লাষ্ট ডেট আছে সেইখিনি আপোনালোকে গম পাব যেহেতু মই আপোনালোকক উল্লেখ কৰিম এই ভিডিঅ'টিত গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি নতুন আপোনালোক এই চেনেলটোত তেনে সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আৰম্ভ কৰিছো প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ পৰা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ অৰ্থাৎ আপোনালোকে জানে যে 10ৰ 9 আৰু 10 যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে আৰু সেইখিনি যিসকলে এসটি ষ্টুডেণ্ট হয় প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ক্ষেত্ৰত 9 10 পঢ়ি থকা এসটি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লাষ্ট ডেট হৈছে 30/9/2024 অৰ্থাৎ বৰ বেছি দিন নাই আজি যেহেতু 19 তাৰিখ হ'ল আৰু এই কেইদিনতে আপোনালোকে এপ্লাই কৰি লওক 30/9/2024 লৈকে যেহেতু এসটি ষ্টুডেণ্ট সকল যিসকলে 9 আৰু 10ত পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে দ্বিতীয়টো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ওবিসি ষ্টুডেণ্টছ অৰ্থাৎ ওবিসি যিটো স্কলাৰশ্বিপ আপোনালোকৰ আহিছিল আৰু যিসকল পোষ্ট মেট্ৰিকৰ হয় তেওঁলোকৰ যিটো এপ্লাই লাষ্ট ডেট হেতু 29/9/2024 লৈকে থাকিব গতিকে আপোনালোকে যিসকলে কৰা নাই অনতিপলমে আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰি লওক যেহেতু আপোনালোকে যদি এতিয়া এপ্লাই কৰে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই ডেটটো পাৰ হৈ যোৱাৰ লগে লগে আপোনালোকৰ আৰু কোনো ধৰণৰ এপ্লাই নাথাকিব গতিকে যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক যিসকলে নাই পোৱা এতিয়ালৈকে গম নাই পোৱা একো বা আপোনালোকে যদি পাহৰি গৈছে যিসকলে তেওঁলোকেও আচলতে গম পাই যায় আৰু এপ্লাইটো কৰি ল'ব পাৰে সো 30/9/2024 লৈকে ওবিসি স্কলাৰশ্বিপ পোষ্ট মেট্ৰিক যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াৰ পিছৰটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ অফ এসসি ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জিয়ানছ এংগেজ ইন আনক্লিন অকুপেশ্যন এইটো আপোনালোকৰ ক্ষেত্ৰত ইমান দৰকাৰ নহ'ব হয়তো ইয়াত আপোনালোকক কওঁ এসসি ষ্টুডেণ্ট যিসকল 9 10ৰ হয় তেওঁলোকৰো যিটো লাষ্ট ডেট সেইটো হৈছে 30/11/2024 যিসকল এসসি ষ্টুডেণ্ট হয় 9 10ত পঢ়ি থকা তেওঁলোকৰ লাষ্ট ডেট 30/11 গতিকে এইটো আৰু বাৰু সময় আছে অলপমান ইয়াৰ পিছত এসসি ষ্টুডেণ্ট যিখিনি পোষ্ট মেট্ৰিক হয় তেওঁলোকৰ 30/11 হয় গতিকে এইখিনি অলপ সময় আছে কিন্তু প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যিসকল ওবিসিৰ হয় তেওঁলোকৰ যিটো লাষ্ট ডেট 9 10ৰ যিসকল ওবিসিৰ হয় তেওঁলোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে তেওঁলোকে অনতিপলমে যি এপ্লাই সেই এপ্লাইবিলাক কৰি ল'ব লাগে যেহেতু তাৰ লাষ্ট ডেট হৈছে 30/9/2024 অৰ্থাৎ এই মাহৰে 30 তাৰিখলৈকে লাষ্ট ডেট তাৰ পৰা এসটিটো আপোনালোকক মই জনাইছো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ ক্ষেত্ৰত যিসকল এসটি ষ্টুডেণ্ট তেওঁলোকৰ 31/10/2024 লৈকে থাকিব গতিকে নেক্সট মান্থলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব ইয়াৰ পিছত আৰু এটা স্কলাৰশ্বিপ আছিল হেয়া হৈছে ইছানোদয় স্কলাৰশ্বিপ আপোনালোকে বহুতে হয়তো এই স্কলাৰশ্বিপটোৰ নামটো শুনিছে বা বহুতে ইয়াৰ এপ্লাই কৰিব বিচাৰে গতিকে এই স্কলাৰশ্বিপটো লাষ্ট ডেট কেতিয়াকৈ হয় আপোনালোকক মই হেয়াও দেখুৱাব বিচাৰিছো প্ৰথমতে আপোনালোকক যদি ইছানোদয় স্কলাৰশ্বিপৰ কথা কওঁ তেতিয়াহ'লে ইছানোদয় স্কলাৰশ্বিপৰ যিটো লাষ্ট ডেট আপোনালোকে যদি ইয়াত দেখিছে তেতিয়াহ'লে হয়তো গম পাইছে 31/10/2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে 31/10/2024 অৰ্থাৎ নেক্সট মান্থৰ 31 তাৰিখলৈকে আপোনালোকৰ ইয়াত ডেট আছে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যিসকলে ইছানোদয় স্কলাৰশ্বিপত এপ্লাই কৰিম বুলি ভাবিছে আৰু লগতে যিসকলৰ মাৰ্কছবিলাক অলপ ভাল তেওঁলোকে এপ্লাই কৰক ইছানোদয় স্কলাৰশ্বিপ আৰু সাধাৰণতে আপোনালোকে জানে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ অৰ্থাৎ নৰ্থ ইষ্টৰ যিকেইটা ষ্টেট আছে সেই ষ্টেটবিলাকৰ কাৰণেহে এয়া প্ৰদান কৰে গতিকে আপোনালোকে 10,000 ষ্টুডেণ্টক যিহেতু এই স্কলাৰশ্বিপটো প্ৰদান কৰা হয় গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰক আৰু এটা কথা কেৱল মনত ৰাখিব যে মেৰিট লিষ্টত সাধাৰণতে সেইসকলৰ নাম আহিব যিসকলৰ অলপমান যি মাৰ্কছ সেই মাৰ্কছবিলাক ভাল হয় অৰ্থাৎ আপোনালোকৰ মেৰিটত যদি নাম আহে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে সো এইটো কাৰণে ইয়াৰ যিটো লাষ্ট ডেট 31/10/2024 লৈকে এপ্লাই কৰিব পাৰে আপোনালোকে কৰি ৰাখক আপোনালোকক মই এই ভিডিঅ'টিত সাধাৰণতে এই ভিডিঅ'টিত মই এটা কথাই উল্লেখ কৰিলোঁ যে আপোনালোকৰ যিটো লাষ্ট ডেট সেই লাষ্ট ডেটবিলাক মই ক'লোঁ আপোনালোকৰ স্কলাৰশ্বিপৰ যিটো লাষ্ট ডেট আৰু কোৱাৰ অৰ্থ এইটো
যেহেতু আপোনালোকে হয়তো বহুতে এপ্লাই কৰা নাই, আপোনালোকে সোনকালে এপ্লাই কৰি ৰাখক যাতে আপোনালোকৰ হেল্প হয় আৰু আপোনালোকেও এটা টকা পাব পাৰে তাৰ কাৰণে। আৰু লগতে যিমানখিনি যিসকলে এপ্লাই কৰিলে তেওঁলোকেও আচলতে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে, সকলোৱে যাতে পায় আৰু তেওঁলোকে এই যদি পাহৰি গৈছে এপ্লাই কৰিবৰ বাবে তেওঁলোকেও যাতে এপ্লাই কৰি লয় তাৰ কাৰণে। চ' কিবা কনফিউজন থাকিলে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আজিলৈ ইমানখিনি জনাই এই ভিডিঅ'টি সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ধন্যবাদ।